সো ফ্রেন্ডস, এইটো হ'ল পাৰ্টিশ্যন অফ বেংগল, বংগৰ বিভাজন। তাৰ পৰা ইম্পৰ্টেণ্ট কুৱেশ্যন, যেতিয়া বংগ বিভাজন হ'ল, ব্ৰিটিছে আমাৰ এই দুটা ভাগ কৰিলে। চ' ইয়াৰ গোটেইকেইটা কুৱেশ্যন গান্ধীনিজম ইয়াত কভাৰ কৰিম। গান্ধীজী ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব নেক্সট চেপ্টাৰৰ। যিমান ইম্পৰ্টেণ্ট মুভমেণ্টবিলাক হ'ল, কুইট ইণ্ডিয়া মুভমেণ্টছ, তারপরে নন কর্পোরেশন মুভমেন্ট, ভারতের ত্যাগ আন্দোলন, অসহযোগ আন্দোলন, ভারতৰ সত্যাগ্ৰহ, এই গোটেইকেইটা ইয়াত কভাৰ হ'ব। প্ৰথম কুৱেশ্যনখিনি হ'ল বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? বংগদেশৰ একত্ৰীকৰণ ব্ৰিটিছে কেতিয়া কৰিলে? চ' 19 ইয়াত চন গোটেইকেইটা দি আছে। অ'কে, চ' আপোনালোকে এইটো লিখি ল'ব 11 ডিচেম্বৰত, আৰু অপশ্যন এনেকৈ পাব 11 ডিচেম্বৰ, 11 ডিচেম্বৰ, 11 ডিচেম্বৰ। আৰু সেইটো কিন্তু ইম্পৰ্টেণ্ট, 1911, 1912, 1910 এনেকুৱা মানে এক্সামিনাৰে কনফিউজ কৰে আমাক। চ' 1911 ডি ডন পত্ৰিকা সম্পাদক কোন কৰিছিল? ডি ডন তেতিয়া নিউজ পেপাৰ আছিল, এটা নিউজ পেপাৰ, ডি ডন এটা নিউজ পেপাৰ। তেতিয়া যেতিয়া আমাৰ পাৰ্টিশ্যন অফ বেংগল হ'ল, তেতিয়া এই ডি ডনৰ পত্ৰিকাৰ সম্পাদক কোনে আছিল? সেইটো হ'ব সতীশ চন্দ্ৰ মুখোপাধ্যায়। ভেৰি ইম্পৰ্টেণ্ট, সতীশ চন্দ্ৰ মুখোপাধ্যায়। 1909 চনৰ মুছলিম লীগ গঠন সহায় কৰা ব্ৰিটিছ প্ৰশাসকজন কোন আছিল? যেতিয়া মুছলিম লীগ গঠন হ'ল, তেতিয়া কোনে সহায় কৰিলে ব্ৰিটিছৰ পৰা? এইটো হ'ল লৰ্ড মিণ্টো। লৰ্ড মিণ্টোই সহায় কৰিলে আমাক। লৰ্ড মিণ্টো ভাইচৰয় আছিল তেতিয়া, ভাইচৰয়। অ'কে, কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনি কাৰ্যকৰী গ্ৰহণ কৰা হৈছিল? তেতিয়া ভাইচৰয় কোনে আছিল? লৰ্ড কাৰ্জন। লৰ্ড কাৰ্জনৰ সময়ত এই পাৰ্টিশ্যন অফ বেংগল হ'ল। অ'কে, চ' ভেৰি ইম্পৰ্টেণ্ট পাৰ্টিশ্যন অফ বেংগল। স্বদেশী আন্দোলনৰ সময়ত কোনখন, এইটো হিষ্ট্ৰী কুৱেশ্যন, গোটেইকেইটা মই হিষ্ট্ৰী কভাৰ কৰিম। স্বদেশী আন্দোলনৰ সময়ত কোনখন কাকতত প্ৰকাশ হৈ আছিল? তেতিয়া কোন কাকতটো প্ৰকাশ হৈ আছিল? যুগান্তৰ। যুগান্তৰ এটা অসমীয়া নিউজ পেপাৰ, অৰুণোদয় যুগান্তৰ। তো যুগান্তৰ। আৰু এইটোও কুৱেশ্যন আহে, যুগান্তৰ পত্ৰিকাখনৰ সম্পাদক কোনে আছিল? ভূপেন্দ্ৰ নাথ দত্ত। ভেৰি ইম্পৰ্টেণ্ট, ভূপেন্দ্ৰ নাথ দত্ত। অ'কে, যুগান্তৰ পত্ৰিকাৰ সম্পাদক। বংগ বিভাজন কোনগৰাকী ভাইচৰয় শাসনকালত সংগঠিত হৈছিল? ভাইচৰয় কেতিয়া, মানে তেতিয়া ভাইচৰয় কোনে আছিল? এইটো লৰ্ড কাৰ্জন। তেখেতৰ সম্পূৰ্ণ নাম হ'ল লৰ্ড নেথিলিয়ান কাৰ্জন। অ'কে, বংগ বিভাজন পাৰ্টিশ্যন অফ বেংগল হ'ল, তেতিয়া আমাৰ ভাৰতৰ ভাইচৰয় আছিল লৰ্ড নেথিলিয়ান কাৰ্জন। কোন চনত আৰু কোন তাৰিখে বংগ বিভাজন হ'ল? ভেৰি ইম্পৰ্টেণ্ট, পাৰ্টিশ্যন অফ বেংগল 1905 চনত 16 অক্টোবৰ। সেইটো। বন্দনী ভাৰত নামৰ নাটকখন ৰচক কোন? বন্দনী ভাৰত নামৰ নাটকখন কোনে ৰচনা কৰিলে? অম্বিকাগিৰি ৰায়চৌধুৰী। অম্বিকাগিৰি ৰায়চৌধুৰী। অ'কে, নেক্সট কুৱেশ্যন, বংগদেশৰ জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটো কেতিয়া গঠন কৰা হ'ল? জাতীয় শিক্ষা পৰিষদ এইটো গঠন কৰা হ'ল 1906 চনৰ 10 মাৰ্চত। 1906 চনৰ 10 মাৰ্চত। মুছলিম লীগৰ কাৰ্যালয় লক্ষ্যলৈ স্থানান্তৰিত কেতিয়া কৰা হ'ল? সেইটো হ'ল 1910 খ্ৰীষ্টাব্দৰ মাৰ্চ হ'ব, মাৰ্চ মাহত। অ'কে, ইউনাইটেড বেংগল আচ্ছা, এইটো বাদ দিয়া, এইটো মানে ইমান ইম্পৰ্টেণ্টো নহয় আৰু নাহে এইটো, কিন্তু পাৰ্টিশ্যন অফ বেংগল এইটো কুৱেশ্যনটো আহিছে। 1932 চনত সাম্প্ৰদায়িক বঁটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰী কোনে আছিল? এইটো ৰামছে মেকডনাল্ড। ৰামছে মেকডনাল্ডে সেইটো সাম্প্ৰদায়িক মানে মুছলিমৰ কাৰণে আৰু হিন্দুৰ কাৰণে দুটা ভাগ কৰিলে। বিদেশী পণ্য বৰ্জন, এইটো নালাগে, বাদ দিয়া। যেতিয়া পাৰ্টিশ্যন অফ বেংগল হ'ল, তেতিয়া আমাৰ জনসংখ্যা কিমান আছিল? দেশৰ মুঠ জনসংখ্যা হ'ল 54 নিযুক্ত। বন্দে মাতৰম গীতটো ৰচক কোন? কোনে ৰচনা কৰিছে বন্দে মাতৰম? এইটো আপোনালোকে জানে, বংকিম চন্দ্ৰ চট্টোপাধ্যায়। আৰু জনগণ মন ৰবীন্দ্ৰনাথ ঠাকুৰ। এইবিলাক সৰু সৰু কুৱেশ্যন, কিন্তু জানিব লাগে। কোন চনত মুছলিম লীগৰ গঠন হ'ল? এইটো কিন্তু ইম্পৰ্টেণ্ট। মুছলিম লীগৰ গঠন কেতিয়া হ'ল? 1906 চনত। এইটো ইম্পৰ্টেণ্ট হ'ব। ভাইচৰয় লৰ্ড মিণ্টো ব্যক্তিত্ব সচিবজনৰ নাম কি আছিল? এইটো কৰ্ণেল। এইটো কিন্তু নালাগে, লিখিব পাৰে আপোনালোকে, কিন্তু নালাগে। ইয়াণ্ডাবু সন্ধি, এইটো ইম্পৰ্টেণ্ট। ইয়াণ্ডাবু সন্ধি চৰ্ত অনুযায়ী কাছাৰ ইংৰাজী অধীনলৈ যায়। ইয়াণ্ডাবু সন্ধি কেতিয়া হ'ল? 1826 চনত। এইটো মুখস্থ ৰাখিবা, এইটো আহিছে APSC কুৱেশ্যন। অ'কে, চ' এইবিলাক এক্সামৰ অহা কুৱেশ্যন। আৰু মানে এইটো ইয়াত কি দিলে? ইয়াণ্ডাবু সন্ধিৰ চৰ্ত অনুযায়ী
কাছাৰ ইংৰাজৰ অধীন লৈ যায় কোন খ্ৰীষ্টাব্দত কেতিয়া মানে কিমান এইটো 1832 অ'কে 1832 মটক আৰু শদিয়া ৰাজ্য কেতিয়া ইংৰাজৰ অধীনস্থ হয় অধীনস্থ মানে এইটো ইংৰাজৰ কণ্ট্ৰলত ইংৰাজ তেখেতে কণ্ট্ৰল কৰে মটক আৰু শদিয়া ৰাজ্য কেতিয়া এইটো 1839 পূৰ্ব বংগ আৰু অসম প্ৰদেশৰ ৰাজধানী ক'ত আছিল তেতিয়া পূৰ্ব বংগ আৰু অসম প্ৰদেশৰ তেতিয়া ৰাজধানী আছিল যেতিয়া পাৰ্টিশ্যন অফ বেংগল হ'ল তেতিয়া হ'ল ঢাকা এতিয়া বাংলাদেশৰ ৰাজধানী অ'কে কোনজন ব্যক্তিয়ে ব্ৰিটিছ চৰকাৰৰ নাইটহুডৰ উপাধি দিছিল কোনজন ব্যক্তিক মানে কোনে পালে নাইটহুডৰ উপাধি তেতিয়া লাভ কৰিলে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু ৰবীন্দ্ৰনাথ ঠাকুৰে যেতিয়া জালিয়াৱালাবাগ হত্যাকাণ্ড হ'ল 1919 তেতিয়া তেখেতে সেই নাইটহুডৰ উপাধিটো আকৌ বেক কৰিলে এই ব্ৰিটিছক যে আমাক এই নাইটহুডৰ উপাধিটো নালাগে এনেকৈ ক'লে ৰবীন্দ্ৰনাথ ঠাকুৰে কোনটো বস্ত্ৰ প্ৰতিষ্ঠান গঢ়ি তুলিছিল বস্ত্ৰ প্ৰতিষ্ঠানটো হ'ল স্বদেশী ভাণ্ডাৰ স্বৰাজ আমাৰ জন্মগত অধিকাৰ মানে এইটো কোনে ক'লে বাল গংগাধৰ তিলক এইটো গ্ৰেড 4 এক্সামত আহিছে স্বৰাজ আমাৰ জন্মগত অধিকাৰ আমাক এইটো লাগে মানে এইটো কোনে ক'লে এইটো বাল গংগাধৰ তিলক স্বদেশী আন্দোলন কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান গীত ৰচনা কৰিছিল যেতিয়া স্বদেশী আন্দোলন হ'ল তেতিয়া ৰবীন্দ্ৰনাথ ঠাকুৰে সম্পূৰ্ণ গীতৰ সংখ্যা কিমান আছিল 23টা গীতৰ ৰচনা কৰিছিল আমাৰ ৰবীন্দ্ৰনাথ ঠাকুৰে সুৰেন্দ্ৰনাথ চট্টোপাধ্যায় নেতৃত্বত গঢ়ি উঠা সংগঠনটো কি আছিল ছাত্ৰ সংসদে কোনে গঠন কৰিলে সেইটো সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় অ'কে বন্দ্যোপাধ্যায় এতিয়া হ'ল মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম তাৰ MCQ কভাৰ কৰিম কিমান কৰিলোঁ মই আচ্ছা এতিয়া এইটো নেক্সট ভিডিঅ'ত আপোনালোকে পাব ভেৰি ইম্পৰ্টেণ্ট ইয়াত গোটেইকেইটা যিমান মুভমেণ্ট হ'ল আমাৰ ভাৰতৰ ত্যাগ আন্দোলন সবিনয় অৱজ্ঞা আন্দোলন দাণ্ডি মাৰ্চ গোটেই তাতে ইম্পৰ্টেণ্টবিলাক আছে এইটো চাব পাৰে মহাত্মা গান্ধীৰ মৃত্যু ব্ৰিটিছ চৰকাৰ মানে চব ইম্পৰ্টেণ্ট ইয়াত হ'ব সত্যাগ্ৰহৰ প্ৰথম নাইটহুডৰ উপাধি এইবিলাক আমি দিম চৌৰাচৌৰী মুভমেণ্ট স্বদেশী মুভমেণ্ট এই যিমান হ'ল এইবিলাক আমি নেক্সট ভিডিঅ'ত বনাম আপোনালোকে এইটো চাই থাকক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা এইটো ৰিকুৱেষ্ট কৰিছোঁ মই যিমানকেইটা কভাৰ কৰিম তাৰ পিছত মই কভাৰ কৰিম NCERT বুকৰ পৰা NCERT এইটো ক্লাছ 6ৰ পৰা আৰম্ভণি কৰিম ক্লাছ 6ৰ ছায়েন্স এণ্ড ছ'চিয়েল 7ৰ ছায়েন্স ছ'চিয়েল 8ৰ ছায়েন্স ছ'চিয়েল এই গোটেইকেইটা ইম্পৰ্টেণ্ট হ'ব কাৰণ আমাৰ গ্ৰেড 4ৰ এক্সামত বেছি টাফ লেভেলৰ কুৱেশ্যন নাহে কিন্তু সৰু কুৱেশ্যন আহে এই সৰু কুৱেশ্যনবিলাক এই 6ৰ কুৱেশ্যন যদি দি দিয়া আমাক মই যদি নাজানো আমাৰ কাৰণে সেইটোৱে টাফ হ'ব নহয় জানো চ' 6, 7, 8, 9, 10 এইবিলাকে কভাৰ কৰিম সেইকাৰণে ক'লোঁ কুৱেশ্যন এইটো লিখি ল'ব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো ভাল লাগিলে কিন্তু লাইক কৰক অ'কে চ' অলপমান আমাক ছাপোৰ্ট কৰক